কি ক'ব? এইটো মাদ্ৰাছাত দুটাই আলহামদুলিল্লাহ দুটাই শিক্ষা গ্ৰহণ কৰা হৈ আছে। তে এইটোৰ জেনেৰেলৰ মানে তাৰমানে ইছলামিক যিটো শিক্ষা এইটোৰ লগত মানে জেনেৰেল আছে আলহামদুলিল্লাহ। ক্লাছ 1 পৰা 8 লৈকে আছে আলহামদুলিল্লাহ। যদি কোনোবাই ধৰক কাৰোবাৰ ল'ৰাক মানে ইয়াত যদি এডমিশ্যন বা আপোনালোকে নামভৰ্তি চাই, যদি মই কচুৱাবাসীক মই এই আহ্বান মই জনাই আছোঁ, বা অসমবাসীক যদি কোনোবাই চাই এনেকা মাদ্ৰাছাত দিবলৈ বিচাৰে, তেনেহ'লে এই 1 নং কচুৱা হাফিজিয়া মাদ্ৰাছাত যদি আপোনালোকে যদি দিব বিচাৰে, তেনেহ'লে আপোনালোকে এইটো স্ক্ৰীণত, এইটো মোবাইল, এইটো চেনেলৰ স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব। এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব ইনশাআল্লাহ। এনে ছাত্ৰসকলৰ কি সুবিধা আছে, থকা খোৱাৰ কিবা ব্যৱস্থা? ছাত্ৰসকলৰ বাবে আলহামদুলিল্লাহ বহুত সুন্দৰ সুবিধা আছে। এইটোৰ মাজত এটা সুবিধা ছাত্ৰসকলৰ বাবে, আপুনিতো এইটো সুধিছে নহয়, ছাত্ৰসকলৰ বাবে কি সুবিধা আছে? সুবিধা এইটোই, এই মাদ্ৰাছাত 2 টাইম মানে জাগিৰ, যিটো মই লজিং কওঁ, 2 টাইম মানে জাগিৰত খোৱা হ'ব, আৰু 1 টাইম মানে হোষ্টেল, মানে ৰাতি যোৱাটো অসুবিধা হৈ যায় ল'ৰাৰ কাৰণে। সৰু সৰু ল'ৰা আছে, এইটোৰ কাৰণে অলপ দূৰত যদি জাগিৰ থাকে তেনেহ'লে যাব নোৱাৰে। এইটোৰ কাৰণে আমাৰ এই মাদ্ৰাছাৰ কমিটিসকলে এইটো সিদ্ধান্ত কৰি পেলাই এইটোৱে মানে আগবঢ়াইছে, ৰাতি মানে বৰ্ডিঙৰ কাৰণে এটা সুবিধা কৰা হৈছে, সিহঁতে ৰাতি ইয়াত খাব আলহামদুলিল্লাহ।